নমস্কাৰ বন্ধুসকল, আজি মই ডিছকাছ কৰিব ওলাইছোঁ আপোনাৰ আৰআৰবি এনটিপিচি গ্ৰেজুৱেট লেভেলৰ আপোনাৰ CBT 1ৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। ঠিক আছে, তো মই ইয়াত আপোনালোকৰ আগৰ যোনখিনি ৰেলৱেছৰ এক্সাম হৈ গৈছে, ঠিক আছে, তো সেই এক্সামৰ আপোনালোকৰ মানে এটা এনালাইচিছ কৰিছোঁ। ঠিক আছে, তো সেই এনালাইচিছৰ ওপৰত মানে মই আপোনালোকৰ এটা এক্সপেক্টেড ডেট মানে উলিয়াইছোঁ। ঠিক আছে, আৰু সেই ডেটটোতে আপোনালোকৰ আৰআৰবি এনটিপিচিৰ ফলাফল ঘোষণা কৰাৰ 90%তকৈ অধিক আপোনালোকৰ সম্ভাৱনা আছে। ঠিক আছে, তো বহুতো এনেকুৱা মানে মনত মানে লাগি থাকে যে ৰিজাল্টটো কেতিয়া দিব, কিমান তাৰিখে দিব, কিমান দিন আছে দিবলৈ। ঠিক আছে, তো এই ভিডিঅ'টো তেওঁলোকে চাওক। ঠিক আছে, ভিডিঅ'টো একদম ছুটি হ'ব, মই সোনকালে কৈ পেলাই ভিডিঅ'টো শেষ কৰিম। ঠিক আছে, তো বোলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথমতে মই আহিছোঁ আপোনাৰ ৰেলৱেছৰ আপোনাৰ যোনটো RPFৰ এক্সামটো। ঠিক আছে, মানে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যোনটো আপোনালোকৰ SI এক্সামটো হৈছিল। ঠিক আছে, সেই এক্সামটোৰ কথা। ঠিক আছে, তো RPFৰ যোনটো আপোনাৰ এক্সাম হৈছিলে, এক্সামটো হৈছিল আপোনাৰ ডিচেম্বৰৰ 2 তাৰিখৰ পৰা ডিচেম্বৰ 13 তাৰিখলৈকে। ঠিক আছে, আৰু তাৰ ৰিজাল্টটো দিছিলে আপোনালোকৰ মাৰ্চৰ 3 তাৰিখে। ঠিক আছে, তো প্ৰায় আপোনাৰ 3 মাহ এটা গেপ। ঠিক আছে, মানে 3 মাহৰ গেপৰ পিছত তেওঁলোকে ফলাফলটো ঘোষণা কৰিছে। ঠিক আছে, ইয়াৰ পিছত আহিছোঁ আপোনালোকৰ আৰআৰবি জেই। ঠিক আছে, মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছৰ আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে। ঠিক আছে, তাত আপোনালোকৰ CBT 1ৰ যোনটো এক্সাম হৈছিলে, সেইটো আপোনাৰ হৈছিলে 6 তাৰিখৰ পৰা 13 ডিচেম্বৰলৈকে। ঠিক আছে, মানে 6 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰ। ঠিক আছে, আৰু ইয়াৰো ৰিজাল্ট দিছিলে আপোনালোকৰ 5 মাৰ্চত। ঠিক আছে, মানে CBT 1ৰ ৰিজাল্টটো কৈছোঁ মই। ঠিক আছে, তো 5 মাৰ্চত তেওঁলোকে ৰিজাল্ট দিছিলে, মানে অলম'ষ্ট আপোনাৰ 3 মাহ এটা গেপৰ পিছত। ঠিক আছে, তাৰপিছত আহিলোঁ আপোনাৰ ৰেলৱে এছিষ্টেণ্ট লোকো পাইলট। ঠিক আছে, তো এছিষ্টেণ্ট লোকো পাইলটৰ আপোনাৰ এক্সামটো হৈছিলে 25 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈকে। ঠিক আছে, আৰু তাৰো আপোনালোকৰ ৰিজাল্টটো আপোনাৰ ফেব্ৰুৱাৰীত দিছিলে, ফেব্ৰুৱাৰী 26 তাৰিখে। ঠিক আছে, ফেব্ৰুৱাৰী 26 মানে যোৱা ফেব্ৰুৱাৰী। তো সেই হিচাপত আপোনালোকৰ এটা 3 মাহৰ গেপৰ পিছত তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰিছে। ঠিক আছে, তো এতিয়া আহি পেলাই আপোনালোকৰ আৰআৰবি এনটিপিচি ৰিজাল্টটো কেতিয়া দিব। ঠিক আছে, তো সেই হিচাপত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আৰআৰবি এনটিপিচি যোনটো গ্ৰেজুৱেট লেভেলৰ, ঠিক আছে, সেই এক্সামটো হৈছিলে আপোনালোকৰ 5 জুনৰ পৰা আপোনালোকৰ 24 জুনলৈকে আপোনালোকৰ এক্সাম কণ্ডাক্ট কৰা হৈছিলে। ঠিক আছে, তো ইয়াতো মই মানে আগৰ এক্সামকেইটাৰ যেনেকৈ মানে যিমান দিন গেপ পৰিছে মানে এক্সাম হোৱাৰ পৰা ৰিজাল্টলৈকে। ঠিক আছে, সেই গেপৰ হিচাপত মই ইয়াতো তেনেকৈ এনালাইচিছ কৰিলোঁ। তো এনালাইচিছ কৰাৰ পিছত, ঠিক আছে, তো এনালাইচিছ কৰাৰ পিছত ৰিজাল্ট দিয়াৰ আপোনাৰ ডেটটো হৈ গ'ল আপোনাৰ 4 ছেপ্টেম্বৰ নহ'লে 6 ছেপ্টেম্বৰ। ঠিক আছে, এই দুদিনৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো দিব। ঠিক আছে, ইয়াৰ 90%তকৈ চান্সেছ আছে। ঠিক আছে, তো আপোনালোকে বেছিদিন নাই আৰু ৰ'বলৈ, আৰু কেইদিনমান ৰখক, আপোনালোকে ফলাফলটো পাবই। ঠিক আছে, যদি আপোনালোকৰ এক্সামটো ভাল হয় তেতিয়াহ'লে CBT 2ৰ কাৰণে প্ৰিপেয়াৰ কৰক ভালকৈ। আৰু যদিও এক্সামটো ভাল নহয়, ঠিক আছে, তেতিয়াহ'লে আপোনালোকৰ হাতত চান্সেছ বহুত আছে। অকল ৰেলৱে নহয়, আৰু বহুত এক্সামছ ওলাই থাকে, তো তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। ঠিক আছে, আৰু এইটোৱে আছিলে ভিডিঅ'টো। আৰু ইয়াৰ আগতেও মই আপোনাৰ আৰআৰবি এনটিপিচিত কিমান কাট অফ যাব পাৰে, ঠিক আছে, জেনেৰেলৰ জেনেৰেল হওক, OBC হওক, ST SC চবৰে মই মানে আপোনালোকৰ এনালাইচিছ কৰি পেলাই এটা ভিডিঅ' দিছিলোঁ। ঠিক আছে, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। ঠিক আছে, কমেণ্ট ছেকশ্যনত নহয়, আপোনালোকে ওপৰত চাব বা ডেছক্ৰিপশ্যন বক্সৰ তলত আপোনালোকে চাব ভিডিঅ'টো। ঠিক আছে, তাত আপোনালোকে চাব পাৰে যে এনটিপিচি গ্ৰেজুৱেট লেভেলৰ আপোনাৰ কাট অফ কিমানখিনি যাব পাৰে। ঠিক আছে, তাত মই গোটেই শ্বিফ্টৰ এনালাইচিছ কৰিছিলোঁ। ঠিক আছে, হাৰ্ড শ্বিফ্ট, মডাৰেট শ্বিফ্ট আৰু ইজি শ্বিফ্টৰ। ঠিক আছে, গোটেইখিনি, আৰু এভাৰেজ মাৰ্কছ লৈও আপোনাৰ নৰ্মেলাইজেশ্যন কিমান হ'ব পাৰে, গোটেইখিনি কথা তাত ডিছকাছ কৰা আছে। তো সেই ভিডিঅ'টো চাব বিচাৰিলে আপোনালোকে তাত চাব পাৰে। ঠিক আছে, তো ভিডিঅ'টো আজিলৈ ইমানে আছিলে। ধন্যবাদ।